নমস্কাৰ আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছো স্পেচিয়েল ভোটিং প্ৰচিডিউৰ ইন ইলেকশ্যন প্ৰচেছ অৰ্থাৎ নিৰ্বাচনী প্ৰক্ৰিয়াত বিশেষ ভোটদান পদ্ধতিৰ বিষয়ে আমি আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত আমি তিনিটা বিশেষ ভোটদান পদ্ধতিৰ বিষয়ে আলোচনা কৰি আহিছিলো। যিসকলে আগৰ পদ্ধতিকেইটা চোৱা নাই কাইণ্ডলি আগৰ পদ্ধতিকেইটা চাই ল'ব। আজি আমি নতুন আৰু তিনিটা পদ্ধতিৰ বিষয়ে আলোচনা কৰিম। সেইকেইটা হ'ল First one is refusal to obey voting procedure duties অৰ্থাৎ কোনোবা ভোটাৰে ভোটদান পদ্ধতি পালন নকৰাৰ ক্ষেত্ৰত প্ৰিসাইডিং বিষয়াই কি ব্যৱস্থা ল'ব লাগে তাৰ বিষয়ে আলোচনা কৰিম। দেন নেক্সটটো হ'ব ভোটিং বাই ব্লাইণ্ড এণ্ড ফিজিকেলি ইনফৰ্ম ভোটাৰ্ছ অৰ্থাৎ অন্ধ বা শাৰীৰিকভাৱে অক্ষম ভোটাৰৰ ভোটদানৰ ক্ষেত্ৰত প্ৰিসাইডিং বিষয়াই কি ব্যৱস্থা ল'ব লাগিব তাৰ বিষয়েও আমি আলোচনা কৰিম। এণ্ড নেক্সট ওৱান ইজ ইলেক্টৰ্ছ ডিচাইডিং নট টু ভোট অৰ্থাৎ এনেকুৱা ভোটাৰ যোনে আটাইবোৰ ভোটিং প্ৰচিডিউৰ কমপ্লিট হোৱাৰ পাছতো ভোট দিবলৈ সিদ্ধান্ত লোৱা ভোটাৰৰ ক্ষেত্ৰত প্ৰিসাইডিং বিষয়াই কি ব্যৱস্থা লিব তাৰ বিষয়েও আলোচনা কৰিম। ঠিক আছে, তো আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টো। আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমে আমি ইন্ট্ৰডাকশ্যনৰ পৰা আৰম্ভ কৰিম। এটা কৈছে দিছ প্ৰভিজনছ এনচিউৰ ফ্ৰী ফেয়াৰ এণ্ড ট্ৰান্সপাৰেণ্ট ইলেকশ্যনছ। এই ব্যৱস্থাসমূহে অৰ্থাৎ আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই প্ৰদান কৰা এই ব্যৱস্থাসমূহে নিশ্চিত কৰে যে এটা স্বাধীন ন্যায়সংগত আৰু স্বচ্ছ নিৰ্বাচন। আৰু কি কৰে ইকুৱেল ভোটিং অপৰচুনিটি ফৰ অল কেটেগৰিজ অফ ভোটাৰ্ছ সকলো ধৰণৰ নাগৰিকৰ বা ভোটাৰৰ বাবে সমান ভোটদানৰ সুযোগ নিশ্চিত কৰে। প্ৰিসাইডিং অফিচাৰ্ছ প্লে এ ক্লিয়াৰ ৰেগুলেটৰী এণ্ড ছুপাৰভাইজৰী ৰোল আৰু এই ক্ষেত্ৰত প্ৰিসাইডিং অফিচাৰে এটা গুৰুত্বপূৰ্ণ নিয়ন্ত্ৰণমূলক আৰু তদাৰকী ভূমিকা পালন কৰে। এইখিনি আছিলে ইয়াৰ থুলমূল ইন্ট্ৰডাকশ্যন। এতিয়া আমি এটা এটা পাৰ্টকে আলোচনা কৰিম। ফাৰ্ষ্ট পাৰ্ট ইজ ৰিফিউজেল টু অবে ভোটিং প্ৰচিডিউৰ। ইয়াতে প্ৰথমে আমি চাম ৰিফিউজেল টু অবে ভোটিং প্ৰচিডিউৰ deals with situations where a voter disobeys polling rules, attempts to violate secrecy or procedure. Polling officer must act strictly to maintain discipline. অৰ্থাৎ ইয়াত সেই পৰিস্থিতিসমূহ ধৰা হয় য'ত এজন ভোটাৰে পুলিং নিয়ম উলংঘন কৰে বা গোপনীয়তা বা ভোটদান পদ্ধতি ভংগ কৰিবলৈ চেষ্টা কৰে, তেতিয়া শৃংখলা বজাই ৰাখিবলৈ প্ৰিসাইডিং অফিচাৰে কঠোৰ ব্যৱস্থা ল'ব লাগিব। ঠিক আছে, দেন আমি চাম ডিউটিজ অফ প্ৰিসাইডিং অফিচাৰ অৰ্থাৎ প্ৰিসাইডিং অফিচাৰৰ দায়িত্ব কি হ'ব তেতিয়া। Presiding officer ensure complete secrecy of voting, no interference and malpractices. অৰ্থাৎ প্ৰিসাইডিং অফিচাৰে নিশ্চিত কৰিব লাগিব যে ভোটদান কৰিবলৈ অনুমতি পোৱা প্ৰতিজন ভোটাৰে ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰত ভোটদানৰ সম্পূৰ্ণ গোপনীয়তা ৰক্ষা কৰিব আৰু কোনো ধৰণৰ হস্তক্ষেপ বা অসৎ আচৰণ নহয় যাতে তাৰ প্ৰতি তেওঁ লক্ষ্য ৰাখিব। Then all voters must follow proper identification, correct voting process. সকলো ভোটাৰে সঠিক চিনাক্তকৰণ কৰিব লাগিব, তেওঁলোকে কঠোৰভাৱে নিৰ্দিষ্ট ভোটদান পদ্ধতি মানি চলিব লাগিব। This safeguards election credibility. ই নিৰ্বাচনৰ বিশ্বাসযোগ্যতা সুৰক্ষিত কৰে। এইখিনি আছিলে প্ৰিসাইডিং অফিচাৰৰ ডিউটি। নেক্সট আমি চাম একশ্যন অন ডিছঅবিডিয়েন্স। তেওঁ এতিয়া এই যে ডিছঅবিডিয়েন্স যিখিনি কৰিছে তেওঁ সেইখিনি কাৰণে কি একশ্যন ল'ব পাৰে প্ৰিসাইডিং অফিচাৰে, এতিয়া আমি চাম ইফ ইলেক্টৰ ৰিফিউজেছ প্ৰচিডিউৰ ইভেন আফটাৰ ৱাৰ্ণিং দেন ভোটিং ডিনাইড। অৰ্থাৎ কি কৈছে ইয়াতে যদি কোনো ভোটাৰে আপোনাৰ দ্বাৰা দিয়া সতৰ্কবাণীৰ পিছতো ভোটদান পদ্ধতি পালন কৰিবলৈ অস্বীকাৰ কৰে তেন্তে সেইজন ভোটাৰক ভোট দিবলৈ অনুমতি দিয়া নহ'ব। If voter slip issued must be withdrawn immediately and prevents illegal or improper voting attempts. যদি ভোটাৰজনক ইতিমধ্যে ভোটাৰ শ্লিপ দিয়া হৈছে অৰ্থাৎ ভোটিং প্ৰচেছটো আৰম্ভ হৈ গৈছে তেন্তে সেইটো তেওঁৰ পৰা পুনৰ লৈ সেইটো বাতিল কৰি দিব। ঠিক আছে, এইটো হ'ল একশ্যন অন ডিছঅবিডিয়েন্স। নেক্সট আমি চাম ৰেকৰ্ডিং দ্য কেছ মেণ্ডেটৰী ডকুমেণ্টেশ্যন। ইয়াতে এই যিটো কেছ এৰাইজ হ'ল সেইটো তেওঁ ডকুমেণ্টেশ্যন কৰিব লাগিব, লিপিবদ্ধ কৰি ৰাখিব লাগিব। এতিয়া ক'ত কৰিব এণ্ট্ৰি ইন ফৰ্ম 17A। ফৰ্ম 17A এইটো লিপিবদ্ধ কৰিব। ৰিমাৰ্কছত কি লিখিব নট এলাউড টু ভোট ভোটিং প্ৰচিডিউৰ ভায়োলেটেড। এনেধৰণৰ পদ্ধতি উলংঘন কৰা ঘটনাটো তেওঁ 17A কেনেকে লিখিব যে নট এলাউড টু ভোট ভোটিং প্ৰচিডিউৰ ভায়োলেটেড বুলি ৰেজিষ্টাৰ অফ ভোটাৰ যিটো 17A তাৰ মন্তব্য কলমত ভোটাৰৰ নামৰ বিপৰীতে লিখিব।
Then presiding officer must sign for authenticity. আৰু সেই এন্ট্ৰিৰ তলত প্ৰিচাইডিং অফিচাৰে নিজে সম্পূৰ্ণ তেওঁৰ স্বাক্ষৰটো কৰিব। Serial order must remain unchanged to maintain record integrity. কিন্তু সেই ভোটাৰৰ বা পিছৰ ভোটাৰৰ ধাৰাবাহিক সংখ্যাত কোনো ধৰণৰ যাতে পৰিৱৰ্তন কৰা নহয়, নহলে এইটো ধাৰাবাহিকতাটো ভংগ হ'ব। সেইকাৰণে সেইটো একেই থাকিব। নেক্সট আমি চাম পাৰ্ট 2, that is voting by blind and physically infirm voters, অৰ্থাৎ অন্ধ আৰু শাৰীৰিকভাৱে অক্ষম ভোটাৰৰ ভোটদান প্ৰক্ৰিয়াটো কেনেধৰণৰ হ'ব তাৰ বিষয়ে এতিয়া আলোচনা কৰিম। প্ৰথমে আমি চাম voting by special category voters. It covers blind voters and physically infirm voters. ইয়াতে কৈছে যে এই যিটো পাৰ্ট আছে এইটোৱে অন্তৰ্ভুক্ত কৰে যে অন্ধ ভোটাৰ বা শাৰীৰিকভাৱে অক্ষম ভোটাৰক। Its objective is ensure inclusive and accessible voting system. ইয়াৰ মুখ্য উদ্দেশ্য হৈছে সকলোৰে বাবে অন্তৰ্ভুক্তিমূলক আৰু সুবিধাজনক ভোটদান পদ্ধতি নিশ্চিত কৰা। ঠিক আছে, নেক্সট আমি চাম companion facility explained. অৰ্থাৎ এই কেইজন ভোটাৰৰ ক্ষেত্ৰত তেওঁলোকে এজন সহায়ক লগত লৈ যাব পাৰিব। এতিয়া তাৰ কাৰণে কি ৰুল ৰেগুলেশ্যন আছে সেইখিনি আমি এতিয়া চাম। Allowed when voter cannot recognize symbols or physically operate EVM. যদি আপুনি নিশ্চিত হয় যে অৰ্থাৎ প্ৰিসাইডিং অফিচাৰ যদি নিশ্চিত হয় যদি কোনো অন্ধ ভোটাৰে ব্যালট ইউনিটত থকা প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ প্ৰতীক চিনাক্ত কৰিব নোৱাৰে বা কোনো শাৰীৰিকভাৱে অক্ষম ভোটাৰে সঠিক বুটাম টিপিব নোৱাৰে তেন্তে তেনে ভোটাৰক আপুনি এজন সংগী লগত লৈ যাবলৈ অনুমতি দিব লাগিব বা দিব পাৰে। কিন্তু তাৰ কাৰণে কিছুমান চৰ্ত আছে, সেইকাৰণে কৈছে companion conditions. কণ্ডিশ্যন কেইটা কি কি? ফাৰ্ষ্ট ওৱান ইজ must be 18 years or above, অৰ্থাৎ আপুনি সেই ভোটাৰক 18 বছৰ বা তাতকৈ অধিক বয়সৰ এজন সংগী লগত লৈ যাবলৈ অনুমতি দিব পাৰিব। Must carry valid ID, আৰু তেওঁৰ লগত যিজন সংগী যাব তেওঁৰ হয় এপিক কাৰ্ড বা যিকোনো গভৰ্ণমেণ্ট অথৰাইজড আইডি লগত থাকিব লাগিব। Companion votes strictly as per voters instruction, আৰু সেই যাতে কম্পেনিয়নজনে ভোটাৰৰ পক্ষত বা তেওঁৰ ইচ্ছা অনুসাৰে যাতে ভোট দিয়ে সেইটো নিশ্চিত কৰিব লাগিব। সেইকেইটা হ'ল ইয়াৰ চৰ্ত। নেক্সট আমি চাম controlled assistance. If voter is partially capable, companion may assist only up to compartment but cannot enter inside. যদি ভোটাৰজন আংশিকভাৱে সক্ষম হয় তেন্তে সহায়ক যিজন লগত যাব তেওঁ কেৱল ভোটদান কক্ষলৈকেহে যাব পাৰিব, ভোটিং কম্পাৰ্টমেণ্টৰ ওচৰলৈকে, কিন্তু ভিতৰলৈ তেওঁ সোমাব নোৱাৰিব। It ensures assistance without compromising secrecy. ই গোপনীয়তা বজাই ৰাখে। ঠিক আছে, নেক্সট আমি চাম restriction rule. One companion, one voter only. ইয়াতে কৈছে কিছুমান ৰেষ্ট্ৰিকশ্যন আছে। সেই ৰেষ্ট্ৰিকশ্যনটো কি কৈছে? একেদিনত কোনো ভোট গ্ৰহণ কেন্দ্ৰত এজন ব্যক্তিয়ে এজনতকৈ অধিক ভোটাৰৰ সংগী হিচাপে কাম কৰিব নোৱাৰিব, মানে মেক্সিমাম তেওঁ এজনৰ কাৰণেহে কম্পেনিয়ন দিব পাৰিব। It prevents mass influence and organized manipulation. ই ব্যাপক প্ৰভাৱ বা সংঘবদ্ধ কৌশল ৰোধ কৰে। এইখিনি আছিলে ইয়াৰ কিছুমান ৰেষ্ট্ৰিকশ্যন। নেক্সট আমি চাম indelible ink control. Ink applied to companion right hand index finger. ইয়াতে কৈছে সংগীৰ ক্ষেত্ৰতো নিৰ্বাচনৰ দিনত যিটো অমোচনীয়া চিয়াহী লগোৱা হয় সেই নিয়মটো প্ৰযোজ্য হ'ব। সংগীৰ ক্ষেত্ৰত সোঁহাতৰ তৰ্জনী আঙুলিত এই চিয়াহীটো লগোৱা হ'ব। Its purpose is prevent multiple assistance role. সেই যাতে ইয়াৰ পাৰপাছটো হ'ল, ইয়াৰ উদ্দেশ্যটোৱেই হৈছে যাতে সেই মানুহজনে বা সেই কম্পেনিয়নজনে বেলেগ বেলেগ ডিফাৰেণ্ট মানুহক যাতে সহায় কৰিব নোৱাৰে, তাৰ কাৰণে এইটো কৰা হৈছে যাতে তেওঁ মেনিপুলেট কৰিব নোৱাৰে। Already inked, then disqualified from acting as companion. আগতে সেই আঙুলিত চিয়াহী আছে নে নাই তাক পৰীক্ষা কৰিব লাগিব। যদি আগতেই চিয়াহী থাকে তেন্তে তেওঁ সংগী হিচাপে কাম কৰিব নোৱাৰিব। ঠিক আছে, এইখিনি আছিলে ইংক কন্ট্ৰল। নেক্সট আমি চাম ডিক্লেৰেশ্যন ইম্পৰ্টেন্স। Written declaration ensures secrecy of vote, no repeated assistance and legal safeguard against misuse. সংগী হিচাপে অনুমতি দিয়াৰ আগতে তেওঁ লিখিত ঘোষণা কৰিব লাগিব যে তেওঁ ভোটাৰৰ কাক ভোট দিলে সেইটো প্ৰকাশ নকৰে, তেওঁ সেইদিনা অন্য কোনো ভোটাৰৰ সংগী হিচাপে কাম কৰা নাই, আৰু
ই অপব্যৱহাৰ বিৰুদ্ধে আইনগত সুৰক্ষা প্ৰদান কৰে। সেইকাৰণে কৈছে এই ডিক্লাৰেশ্যনত তেওঁক এই গোটেইখিনি বস্তু লিখি দিব লাগিব। নেক্সট আমি চাম ৰেকৰ্ড এণ্ড ষ্ট'ৰেজ। ক'ত আমি ৰেকৰ্ড কৰিম আৰু কেনেকৈ ষ্ট'ৰ কৰিম। মেইনটেইন ইন ফৰ্ম 14A ডিটেইলছ অফ এছিষ্টেড ভোটাৰ্ছ। সংগীৰ সহায়ত ভোট দিয়া ভোটাৰসকলৰ তথ্য ফৰ্ম 14A লিপিবদ্ধ কৰিব লাগিব আৰু যদি সংগীয়ে কেৱল লৈ গৈছে কিন্তু ভিতৰত সোমোৱা নাই তেন্তে সেইটো ফৰ্ম 14A অন্তৰ্ভুক্ত নহ'ব। Store in scrutiny cover which is white in color and submitted after poll for verification. ইয়াতে কৈছে সকলো এনেধৰণৰ তথ্য ফৰ্ম 14A সংৰক্ষণ কৰিব লাগিব। পূৰণ কৰা 14A স্ক্ৰুটিনি কভাৰ যিটো বগা খাম থাকিব তাত ৰাখি ভোটদান শেষ হোৱাৰ পাছত ৰিচিপ্ট চেণ্টাৰত আকৌ জমা দিব লাগিব। নেক্সট আমি চাম এথিকেল চেফগাৰ্ডছ। পুলিং ষ্টাফ কেনট এক্ট এজ কম্পেনিয়ন। কোনো পৰিস্থিতিতে পুলিং ষ্টাফৰ কোনো সদস্যই অন্ধ ভোটাৰৰ সংগী হিচাপে কাম কৰিব নোৱাৰিব। কম্পেনিয়ন মাষ্ট লিভ ইমিডিয়েটলি। আৰু সংগীয়ে সহায় কৰাৰ পিছতেই ভোটদান কেন্দ্ৰৰ পৰা এৰি যাব লাগিব। ভোটদান কেন্দ্ৰটোত তেওঁ থাকিব নোৱাৰিব। প্ৰভাইড ব্ৰেইলি চাইনেজ। আৰু এই ধৰণৰ ভোটাৰসকলৰ বাবে ব্ৰেইলি চিহ্নৰ ব্যৱস্থা নিশ্চিত কৰিব লাগিব। এইটো অলৰেডি আমাৰ ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা যিসকল বিয়ল আছে বিয়লৰ সহায়ত তেওঁৰ আণ্ডাৰত থকা PS-ত কোনোবা অন্ধ ভোটাৰ আছে নেকি তাৰ ডাটা অলৰেডি তেওঁলোকে লৈ লৈছে আৰু সেই হিচাপত তেওঁলোকে ব্ৰেইলি যোনবোৰ চিম্বল আছে বা চাইনেজ আছে সেইবোৰ তেওঁলোকে অলৰেডি প্ৰভাইড কৰিছে। ইট প্ৰমোটছ ইণ্ডিপেণ্ডেণ্ট ভোটিং। ই স্বতন্ত্ৰ ভোটদানক কি কৰে উৎসাহিত কৰে। নেক্সট আমি আলোচনা কৰিম পাৰ্ট 3 that is electors deciding not to vote। অৰ্থাৎ ভোট নিদিবলৈ সিদ্ধান্ত লোৱা ভোটাৰৰ বিষয়ে এতিয়া আমি আলোচনা কৰিম। ইয়াতে কৈছে প্ৰথমে electors deciding not to vote. Voting is a right not a compulsion। ভোটটো এটা অধিকাৰ হয় ৰাইট হয় কিন্তু সেইটো কম্পালচন নহয় যে দিবই লাগিব। সেইটো তেওঁৰ নিজৰ ব্যক্তিগত চিন্তাৰ ওপৰত ডিপেণ্ড কৰে। Electors may refuse even after entering polling process। এনেকুৱা ভোটাৰ হ'ব পাৰে যোনে ৰেজিষ্টাৰ অফ ভোটাৰ্ছ অৰ্থাৎ 17A নাম ভৰ্তি হোৱাৰ পাছত স্বাক্ষৰ বা বুঢ়া আঙুলিৰ ছাপ দিয়াৰ পাছতো ভোট দিবলৈ সিদ্ধান্ত লয়। তেনে ক্ষেত্ৰত তেওঁক জোৰকৈ ভোট দিবলৈ বাধ্য কৰিব নোৱাৰিব কাৰণ সেইটো তেওঁৰ ৰাইট হয়। তেতিয়া আমি কি কৰিম ৰেকৰ্ডিং ৰিফিউজেল। আমি ৰেকৰ্ড কৰিব লাগিব এন্ট্ৰি ৰিকুৱাৰ্ড ইন ফৰ্ম 17A। আমি ফৰ্ম যিখন 17A আছে তাত আমি এন্ট্ৰি কৰিব লাগিব। তাতে কি লিখিম ৰিফিউজ টু ভোট। প্ৰথমে লিখি লম আমি ৰিফিউজ টু ভোট। তেওঁ ভোট দিবলৈ অস্বীকাৰ কৰিছে। প্ৰিচাইডিং অফিচাৰ চিগনেচাৰ এনচিয়ৰ্ছ অফিচিয়েল ৰেকৰ্ড। আৰু তাৰ তলত প্ৰিচাইডিং অফিচাৰে তেওঁৰ সম্পূৰ্ণ স্বাক্ষৰটো কৰিব লাগিব। ৰিফ্লেক্টেড ইন ফৰ্ম 17C ফৰ ভোট একাউণ্টিং। ফৰ্ম 17C যিখন নেকি আমি পুলিং এজেণ্টসকলক একেবাৰে ভোটদান প্ৰক্ৰিয়াৰ শেষত দি আহিম সেই প্ৰতিলিপিটো সেইটো মেনশ্যন থাকিব লাগিব। ঠিক আছে ৰিফিউজ টু ভোট বুলি মেনশ্যন থাকিব লাগিব। নেক্সট আমি চাম অথেণ্টিকেশ্যন। অবটেইন চিগনেচাৰ অৰ থাম্ব ইম্প্ৰেশ্যন। এই মন্তব্যৰ বিপৰীতে ভোটাৰে যিজনে ভোট দিবলৈ অমান্তি হৈছে তেওঁৰ স্বাক্ষৰ বা বুঢ়া আঙুলিৰ ছাপ ল'ব লাগিব। চিৰিয়েল নম্বৰ ৰিমেইনছ আনচেঞ্জড। ইট এনচিয়ৰ্ছ কণ্টিনিউটি অফ ৰেকৰ্ডছ। কিন্তু সেই ক্ষেত্ৰত ভোটাৰৰ যিটো আমাৰ 17A যিখন ৰেজিষ্টাৰ অফ ভোটাৰ্ছ আছে তাতে চিৰিয়েল নম্বৰৰ কোনো ধৰণৰ সাল সলনি কৰাৰ দৰকাৰ নাই। নেক্সট আমি আলোচনা কৰিম টেকনিকেল হেণ্ডলিঙৰ বিষয়ে। ইফ EVM অলৰেডি এক্টিভেটেড মুভ টু নেক্সট ভোটাৰ আফটাৰ এণ্ট্ৰি। এনেকুৱা কেছ হ'ব পাৰে যে কণ্ট্ৰল ৰুমত বেলট বটনটো টিপি দিয়া হৈছে কিন্তু তেতিয়া সেই যিজন ভোটাৰ আছে ভোটাৰজনে ভোট নিদিব বুলি কৈ আছে তেন্তে আমি কি কৰিম যিখন 17A ৰেজিষ্টাৰ আছে তাত তেওঁৰ মন্তব্যখিনি লিখি পিছৰ যিজন ভোটাৰ থাকিব তেওঁক তৎক্ষণাৎ ভোটদান কক্ষলৈ পঠিয়াব লাগিব। কিন্তু আন এটা কেছ হ'ব পাৰে যেনেকে নেকি ইফ লাষ্ট ভোটাৰ ৰিফিউজেছ। আপুনি যিটো পলিং ষ্টেচনত ভোটদান প্ৰক্ৰিয়াটো চলাই আছে তাৰ একেবাৰে ধৰক শেষৰ যিজন ভোটাৰ আহিছে সেই দিনটোৰ কাৰণে সেইজনে আহি এনেকে চিটুৱেশ্যন এটা এৰাইজ কৰিছে যে তেওঁ ভোটদান
প্ৰক্ৰিয়াত অংশগ্ৰহণ নকৰে কিন্তু আপুনি ইপিনে বেলট বটমটো টিপি ৰাখিছে দেন প্ৰপাৰ শ্বাটডাউন এণ্ড ৰিষ্টাৰ্ট প্ৰচিডিউৰ মাষ্ট বি ফলোড এনেকুৱা সিচুৱেশ্যনত আপোনাৰ ইভিএমটো এক্টিভ হৈ থাকিব আৰু আপুনি যেতিয়া ক্লোজ কৰিব ক্লোজ বটমটোৱে তেতিয়া কাম নকৰিব সেই ক্ষেত্ৰত আপুনি কি কৰিব কন্ট্ৰল ইউনিটৰ যিটো পাৱাৰ সুইচ অফ আছে তাতে অফ কৰি দিব অফ কৰাৰ পিছত ভিভিপেটৰ লগত যিটো ৱায়াৰ কানেক্ট হৈ আছে তাক বিচ্ছিন্ন কৰিব তাৰ পিছত পুনৰ কি কৰিব আপুনি আপোনাৰ কন্ট্ৰল ইউনিটৰ পাৱাৰটো অন কৰিব তেতিয়াহে ক্লোজ বটমটোৱে কাম কৰিব আৰু ভোটদান প্ৰক্ৰিয়াটো বন্ধ কৰিব পাৰিব যদি এই প্ৰক্ৰিয়া অনুসৰণ কৰা নহয় তেতিয়াহলে ক্লোজ বটমটোৱে কাম নকৰিব আৰু ৰিজাল্ট বটমটোৱে কাম নকৰিব আৰু আপুনি তাৰ পৰা ওলাই আহিব নোৱাৰিব ঠিক আছে ইট এনচিউৰছ একুৰেট ক্লোজিং অফ পোল এণ্ড এবৰ্টছ মেচিন এৰৰ্ছ সেই প্ৰক্ৰিয়াটো যদি আমি কৰোঁ তেতিয়াহে আমাৰ যিটো পলিং আছে সেই পলিংটো ক্লোজ হ'ব আৰু আমি যিকোনো এৰৰৰ পৰা বাচিব পাৰিম ঠিক আছে এইখিনি আছিলে আমাৰ আজি আলোচনাৰ বিষয়বস্তু আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈ চাইছে ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজি ভিডিঅ'টো ইয়াতেই সামৰিছো ধন্যবাদ